ক'ত পইচা থ'লে আজিৰ দিনত সুৰক্ষিত হৈ থাকে আৰু ক'ত পইচা থ'লে আজিৰ দিনত মৰা পৰিব পাৰে, এই কথাটো অন্ততঃ আজিৰ সময়ত কিন্তু সকলো মানুহে জানে। তেনেস্থলত এই যে YBY বুলি এটা এপছ, মই এতিয়া অলপ আগতে ফেচবুকত দেখিলোঁ এটা নিউজ আচলতে বাজি আছিলে। এই YB এপত পইচা থৈ ৬,০০০ টকাকৈ থৈছিলে আৰু তাতে কিবা বোলে ট্ৰেডিং কোম্পানী, তাত ৬,০০০ টকাকৈ জমা থৈ বহুতে বহুত টকা পাইছে আৰু বহুতৰ একাউণ্টছত বহুত টকা আছে। কিন্তু আজি সমস্যাটো হৈছে এইটো যে সেই YBY যিটো এপছ, সেই এপছটো বোলে অসমৰ পৰা পলালে। ট্ৰেডিং এপ YBY ঠগিলে গ্ৰাহকক। ৰাজ্যৰ লাখ লাখ লোকে জমা থৈছিল টকা। জমা ধন উলিয়াবলৈও এতিয়া দিব লাগিব ৬,০০০ টকা। KYCৰ নামতো এতিয়া চলিছে লুণ্ঠন। আমাক চৰকাৰে জানিবলৈ পোৱা নাই, কিন্তু আমি উইলিংলি কৰিছোঁ। কিন্তু এনেকুৱা কিছুমান এপছত অন্ততঃ চৰকাৰে মাৰ্কেটত কাম কৰাৰ আগত অলপ ভেৰিফাই কৰিব লাগে, আমাৰ জনসাধাৰণক অলপ এইটো অলপ কনচিয়াছ কৰিব লাগে। সহজে ধন ঘটাৰ মানসেৰে ৰাজ্যৰ লাখ লাখ লোকে ট্ৰেডিং এপ YBYত টকা জমা থৈছিল। ঠায়ে ঠায়ে অফিচ পৰ্যন্ত খোলা হৈছিল। চেইন ছিষ্টেমৰ জৰিয়তে আনক যোগদান কৰালেও লাভ হৈছিল গ্ৰাহকৰ। কিন্তু সেই এপত একাউণ্ট খুলি এতিয়া বিপদত গ্ৰাহকসকল, কিয়নো বিগত এসপ্তাহ ধৰি জমা ধন আৰু লাভাংশ উলিয়াব পৰা নাই YBY গ্ৰাহকসকলে। যাক লৈ ৰাজ্যত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। বিশেষকৈ নিবনুৱা যুৱক আৰু মহিলাসকলে ধন জমা থৈছিল YBYত। আছিলো সকলোৱে যে কিবা এটা উপাৰ্জন হ'ব, আমি ঘৰত থাকি একো উপাৰ্জন নহয় সেয়ে ভাবি পেলাই সোমাইছিলোঁ। কিন্তু এইটো এপটোৰ জৰিয়তে দেখোন বহুখিনি লছে হৈছে আৰু সোমাই পেলাই বহু এয়া আহ্বান আছে যে এনেকৈ এপছকেইটাৰ কাৰণে অলপ চালি জাৰি চাই মেলি। KYCৰ নামত গ্ৰাহকক প্ৰবঞ্চনাৰ অভিযোগ। ৬,০০০ টকা জমা কৰি KYC কৰিবলৈ নিৰ্দেশ গ্ৰাহকক। আৰু তাত যিসকল মানুহৰ টকা সোমাই আছিলে সেই মানুহবিলাকে টকাটো বোলে উলিয়াব পৰা নাই। উলিয়াবৰ কাৰণে এখন KYC বিচাৰিছে আৰু যিখন KYC ফিল আপ কৰোঁতে পান কাৰ্ড নম্বৰ দিব লাগিব আৰু পান কাৰ্ড নম্বৰ দিয়াৰ পিছতে তাতে নিজৰ যি গুগল পে', ফোনপে' যি আচলতে UPI, সেই UPIৰ পৰা ৬,০০০ টকা আকৌ তাত দিব লাগিব। দিলে সেই বাকী তাত যি জমা আছে টকা, সেই টকাখিনি হেনো তেওঁ তেতিয়া ঘূৰাই পাব বা সেই টকাখিনি সেই একাউণ্টছৰ পৰা উলিয়াব পাৰিব। আচলতে গোটেই নিউজটো মই চালোঁ। মই চোৱাৰ পিছত বুজিব পাৰিলোঁ এই কথাটো যে সেই এপছটো আচলতে এটা ভুৱা এপছ আছিলে আৰু সেই এপছটোৱে অলৰেডি অসমৰ পৰা উধাও হৈছে। বহুত মানুহৰ লাখে লাখে লুটি এই এপছটো ইয়াৰ পৰা উধাও হৈছে। এই এপছটোৰ নামটো আচলতে মই জুলাই মাহতে শুনিছিলোঁ। আমাৰ টুৰিষ্টৰ আচলতে এতিয়া আগষ্ট মাহ একেবাৰে অফ ছিজন চলি আছে। আমাৰ এতিয়া এনেকুৱা অৱস্থা হৈছে যে এই আগষ্ট মাহৰ ঘৰ ভাড়াটো দিয়াৰ কাৰণে মই এতিয়া চিন্তাত পৰি আছোঁ, দিব পৰা নাই। আৰু তেনেকুৱা এটা কোম্পানী যেতিয়া আমাৰ সন্মুখত থাকে, ৬,০০০ টকা দি থ'ম আৰু কণী পৰা হাঁহৰ দৰে সি কণী পাৰি থাকিব, আমি বুটলি থাকিম, কণী পাৰি থাকিব, বুটলি থাকিম। এই বস্তুটো ৬,০০০ টকা জমা দিয়াৰ পিছত আমাৰ হাজাৰ হাজাৰ টকা তাৰ পৰা আহি থাকিব। এইটো যদি সঠিকভাৱে সঠিক জেগাত আমাৰ মগজত সোমাই যায়, তেতিয়াহ'লে আমিও চাগৈ সেই ৬,০০০ টকা দিবলৈ কুণ্ঠাবোধ নকৰিম। আৰু ঠিক তেনেকুৱাই হৈছে বহুত মানুহৰ লগত, যিয়ে ভাবিলে যে ইয়াত ৬,০০০ টকা দি দিয়াৰ পিছত আমাৰ টকা অহা ৰাস্তা যিটো এইটো আৰম্ভ হৈ যাব। আৰু ২-৪জন কাৰোবাৰ মুখৰ পৰা যেতিয়া শুনা যায় যে আমিও পাই আছোঁ এই টকাটো, আমাৰ তাত সোমাই আছে, ইমান টকা সোমাইছে, ইমান সোমাইছে সপ্তাহত, তেতিয়া যিজন মানুহে নতুনকৈ শুনে তেওঁ আগ্ৰহী হৈ যায়। আচলতে এটা কাম কৰি মানুহ আজিকালি চলিব নোৱাৰা অৱস্থা হৈছে। গতিকে যদি কেইটামান টকা ইনভেষ্ট কৰাৰ পিছত সেই একাউণ্টছটোত বৰষুণৰ দৰে টকা অহা আৰম্ভ হৈ যায়, টকা পৰা আৰম্ভ হৈ যায়, তেতিয়াহ'লে মানুহে তালৈ দৌৰিব। আৰু হয়তো ঠিক তেনেকুৱাই হৈছে বহুত মানুহৰ লগত এই এপছটো। কাৰণ জুলাই মাহত যেতিয়া আমাৰ টুৰিষ্টৰ ছিজন চলি আছিলে, তেতিয়া আমি বহুত লগ বন্ধু লগ পাই আছিলোঁ। চবেই আচলতে শ্বিলং চেৰাপুঞ্জীত গৈ আছোঁ, গতিকে বহুত লগ বন্ধু লগ পাইছোঁ। আৰু তেতিয়া কেইবাটাও লগ বন্ধুৱে আচলতে মোক এই YBY এপছটোৰ কথা কৈছিলে যে পৰাগ, ইয়াত পইচা থৈছোঁ বুজিছনে, পইচা পায়ে থাকোঁ, পইচা আহিয়ে থাকে। কিন্তু ভগৱানক আজি ধন্যবাদ জনাইছোঁ এই কাৰণে যে তেনেকুৱা এটা ফটুৱা বুলিয়ে কৈছোঁ আচলতে, তেনেকুৱা এটা ফটুৱা এপছত সোমোৱাৰ কাৰণে, তেনেকুৱা এটা এপছ মোৰ মোবাইলটোত ডাউনলোড কৰাৰ কাৰণে মোক সেইখিনি অন্ততঃ আগ্ৰহী ভগৱানে নকৰিলে। বুজি পাইছেনে বাৰু মই কি ক'ব বিচাৰিছোঁ? এই যে YBY যিটো এপছ আমাৰ অসমত ট্ৰেডিং এপছ সোমাই পৰিছিলে, বহুত মানুহৰ একাউণ্টছৰ পৰা আচলতে টকা লুটি লৈ গুচি গ'ল।
আচলতে টকা লুটি লৈ গ'ল বুলি ক'ব লাগিব এই কাৰণে যে সেই এপছটোত যেতিয়া ট্ৰেডিং কৰিছিলে পইচা জমা থৈছিলে আৰু যিখিনি পইচা তেওঁলোকে জমা থৈছিলে সেই একাউণ্টছত এতিয়া সেই একাউণ্টছৰ পৰা সেই টকাবোৰ উলিয়াব নোৱাৰা হ'ল আৰু যদি উলিয়াবলৈ বিচাৰে তেতিয়াহ'লে এখন KYC বিচাৰিছে আকৌ সেই KYCত পান কাৰ্ড নম্বৰ দিব দিছে তাৰপিছত আকৌ ৬,০০০ টকা তাত আপোনাৰ একাউণ্টছৰ পৰা ক'ৰবাৰ পৰা মানে জিপে ফোনপে UPI ID ইয়াৰ পৰা ৬,০০০ টকা দিব দিছে দিয়াৰ পিছত হেনো সেই টকাখিনি উলিয়াব পাৰিব সেই টকাখিনি আকৌ আপুনি ট্ৰেনজেকশ্যন কৰিব পাৰিব গতিকে মই ভাবোঁ এইটো এটা বিৰাট ভুৱা আচলতে প্ৰচাৰ এইটো এটা বিৰাট ভুৱা তেওঁলোকে যি KYC বিচাৰিছে আচলতে এইটো কোনো KYC নহয় এইটো কোনো হেৰি নহয় এইটো এটা বিৰাট ডাঙৰ ফলছ তেওঁলোকৰ কাৰণ আকৌ ৬,০০০ টকাকে তেওঁলোকে আপোনাৰ পৰা উইথড্ৰ কৰিব বিচাৰিছে যদি আপুনি সেই কামটো কৰি আছিলে তেতিয়াহে মই আপোনাক কৈছোঁ গতিকে বিভিন্ন সময়ত আমাৰ অসমত আচলতে এনেকুৱা ধৰণৰ কিছুমান এপছ আহি পেলাই বা এনেকুৱা ধৰণৰ কিছুমান কোম্পানী আহে যিবোৰ কোম্পানীয়ে এটা সময়ত মাধমাৰ দি পেলাই ইয়াৰ পৰা উধাও হয় আচলতে এইবিলাকক নাকি লগাবৰ কাৰণে গভৰ্ণমেণ্টৰ কোনোবা নহয় কোনোবা ডিপাৰ্টমেণ্ট আছে যিটো ডিপাৰ্টমেণ্টে আচলতে চোৱা চিতা কৰে এই কোম্পানীবিলাক অসমত সোমোৱাৰ কথাটো তেওঁলোকে গম পায় আচলতে তেওঁলোকে তেতিয়াই ভালকৈ এটা পৰ্যবেক্ষণ কৰিব লাগে এই কোম্পানীবিলাকৰ ওপৰত কৰি পেলাই তেতিয়াহে আচলতে এলাউ কৰিব লাগে যদি তেওঁলোকৰ সকলোবিলাক ঠিকে থাকে চলাব পৰা ব্যৱস্থা তেওঁলোকৰ থাকে ওপৰতে টকা কাক নালাগে কেইটামান টকা যদি দিলে টকা অহা আৰম্ভ হৈ যায় সেই বস্তুটো সকলোৱে বিচাৰে কিন্তু সকলোৱে নকৰে এই কামটো ভাবি চিন্তি কৰে যিসকলে কৰি পেলাই তেওঁলোকে হয়তো বেছি লোভীয়া নহ'লে তেওঁলোকে বৰ বেছি দকৈ আচলতে কথাটো ভাবি নাচায় আৰু উল্টা পিছত এই YBY যিটো এপছৰ যিটো কোম্পানীৰ আচলতে আজি এনেকুৱা এটা প্ৰচাৰ হৈছে বা এনেকুৱা এটা সমস্যা হৈছে এই সমস্যাবিলাকৰ লগত তেওঁলোকো সাঙুৰ খাই পৰে গতিকে এনেকুৱা কিছুমান কোম্পানীত যদি আপুনি অংশগ্ৰহণ কৰে যদি এনেকুৱা কিছুমান কোম্পানীত আপোনাক সোমাবলৈ দিয়ে তেতিয়াহ'লে আপুনি সোমোৱাৰ আগত অন্তত 100 বাৰ চিন্তা কৰিব আপুনি এই কোম্পানীটো কেনেকুৱা বা এই কোম্পানীটোত সোমালে মোৰ লাভ হ'বনে লছ হ'বনে আগলৈ কি হ'ব এই গোটেই কথাখিনি নজনাকৈ আপুনি কেতিয়াও কিন্তু এনেকুৱা ধৰণৰ কিছুমান কোম্পানীত সোমাই নপৰিব আন 10জনে যদিও কয় গতিকে আগন্তুক এনেকুৱা এপছত সোমোৱাৰ পৰা 100 বাৰ আপুনি চিন্তা নকৰাকৈ কেতিয়াও কিন্তু নোসোমায় জয় অসম